পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা বিফল দৈত্যৰ সৃষ্টি কৰিলে। সেই দৈত্যই এতিয়া পৃথিৱীত তল ওপৰ কৰি ঘূৰি ফুৰিছে আৰু লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে তোক বিবাহ দিম বুলি। হয়, তই ইয়াত এখনতেকো ৰৈ নাথাকিবি আই। সেই ঘূৰামুখীয়া দুধান্তকাৰী দৈত্য দেখিলে মোৰ পেটতে হাত ভৰি উঠাই। আৰু পিতা লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে কিমান কৰিলে সমৰ্থ। বিষ্ণুৱে মোৰ একো গমকেই নাপায়। আমি তিনিও মিলি মহাপ্ৰলয়ৰ বিষয়ে আলোচনা কৰি আছিলো। এই বিষয়ে বিষ্ণুৱে লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ কৈছে। পিতা, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা, লক্ষ্মীয়ে মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে মই কিন্তু সহ্য কৰি নাথাকিম। লক্ষ্মী যিপাতি প্ৰকোপে মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই মই পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম। পিতা, তেতিয়া বুজিব এই সৰস্বতী চেষ্টনে লক্ষ্মী শ্ৰেষ্ঠ। নাই নাই, এইবোৰ কৰিবলৈ সময় নাই। সেই দৈত্যই তোক বিবাহ কৰোৱাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। নাই, তুমি মোৰ বাবে অলপ চিন্তা নকৰিবা। মই ইয়াৰ ব্যৱস্থা নিজে কৰি লওঁ। এতিয়া চোৱা পিতা, মোৰ বাবে তুমি অলপ চিন্তা নকৰিবা। তই ইয়াত এখনতেকো ৰৈ নাথাকিবি আই। তোলৈ মোৰ বৰ ভয় লাগিছে আই। মই আহিলো আই। লক্ষ্মী, তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্মকাৰ্য সকলো পাহৰি পেলাইছা। তুমি মোক সেই দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি এই জগতে পাখিৰ আগতে সেই অজ্ঞান কৰিছা। কিন্তু লক্ষ্মী, এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চাকৰিৰ কথা মতে সকলো কৰি যাব। চাওঁ বাৰু তুমি কেনেদৰে মোক সেই দৈত্যলৈ বিবাহ দিয়া। সৰস্বতী, Untoy, kucing nari, kudun ini, jam ini, itu, itu pelisoi, orang itu aku, lumayan sulit boh. দৈত্যপতি, মই চক্ষিনী ভতুনী একোৱেই নহয়। মই
লক্ষ্মী আইরাকি সরস্বতী মুক্তি মাত্রে কৈছে জগত হেরু তই সুন্দরী বলি তেনে স্থলত সরস্বতী মোৰ এই কথা ওটালে বিশ্বাস নহয় দৈত্যপতি আপোনাৰ মাতৃয়ে বিচাৰক কৈ লৈছে এই ভূমণ্ডলত সৰস্বতী নামেৰে অন্য কোনো সুন্দৰী নাৰী গতিকে দৈত্যপতি এই সৰুপা সৰস্বতীক গ্ৰহণ কৰিলে জীবনময় এই বাকী লগতে কটাব লাগিব তুমি এবারে খোৱা সাৱধান লক্ষ্মী তুমি মোৰ বুকুলৈ যেবাৰ ব্ৰহ্মখেল নিক্ষেপ কৰিছিলা সেই খেল মই তোমাৰ বুকুলৈ উভতাই পঠাইছো চাওঁ বাৰু লক্ষ্মী ইয়াৰ পৰা তুমি কিবাদৰে খোৱা পৰিত্ৰাণে লক্ষ্মী লক্ষ্মী আজি লক্ষ্মী মইতো আজি বিষ্ণু লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচিত কাৰ্যই মোক দেৱ সমাজতে হিৰণীয় কৰি তুলিছে কাৰণ মই জগতৰ ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তুমি মোৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিবা আপুনি কি ক'ব বিচাৰিছে মই একো বুজি নাপাওঁ মোক আপুনি বুজাই কওক লক্ষ্মী শুনা তেন্তে আৰু কেইদিনমানৰ পাছতে চাৰিওফালে কেৱল পানীয়ে পানী হ'ব পানীতে সকলো ডুব যাব এই মহাপ্ৰলয়ৰ মাজতো তুমি মহাদৈত্য সৃষ্টি কৰি লৈছা লক্ষ্মী তুমি মোৰ লগতে মহাদৈত্য সৃষ্টি কৰি প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল ভয়ংকৰ হ'ব পাৰে লক্ষ্মী আপোনাৰ আলোচনা যদি শিৱৰ সত্য পাৰ্বতী থাকিব পাৰে আপোনাৰ আলোচনা যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় অযোগ্য হলো যে স্বয়ং আপোনাৰ পত্নী হৈও সেই গুপ্ত আলোচনাত মই ভাগ ল'ব নোৱাৰিলো তোমাক এনে কথা কোনে ক'লে লক্ষ্মী মোক কোনো ক'ব লাগে মই নিজে জানিব পাৰিছো মই জানিব পাৰিছো তুমি সেই নাৰদৰ চক্ৰান্ততে পৰি এনে হিৰণীয়া কাৰ্যতে লিপ্ত হ'লা লক্ষ্মী তুমিতো জানিব লাগিছিল সঁচাতে মিছা আৰু মিছাতে সঁচা কৰাই নাৰদৰ কাম এই সমাজতে নাৰদক দুটকীয়া বুলি জনাজাত তাৰ পিছত জ্ঞান পানী মুনি তেওঁ ক্ষেত্ৰত বিশ্বাস কৰিব নোৱাৰে আপুনি মোক প্ৰতাৰণা কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান শিৱৰ সত্য পাৰ্বতীৰ সমান জ্ঞান পানী সুন্দৰী কন্যা অন্য কোনো নাৰী নাই কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক প্ৰমাণ কৰিবৰ বাবে আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বীৰ পৰীক্ষা দিছো পাৰে তেতিয়া প্ৰতিৰোধ কৰি দেখাওক
কোনোবা দানৱী তুমি মোৰ লগতে সেইকাৰণে ৰুকি বন্দিতা কৰিছা পৰিণামলৈ ভয় কৰি আজি লক্ষ্মে কৰ্তে কথা কোৱা নাই আজি ব্যস্ত ৰুকিব লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে লক্ষ্মী তুমি যি দৈত্য চৰ্চন কৰিছা চাবা তুমি এদিন তুমি সেই দৈত্যৰ কাৰণে হাই হাই কৰি থাকিব লাগিব আৰু সেইদিনা মই একো কৰিব নোৱাৰিম মই আৰু তোমাৰ লগত চুক্তি তৰ্ক নকৰো মই এতিয়া যাওঁ লক্ষ্মী
তোমাৰ এই গৰ্ভজাতৰ সন্তান নহয় মইতো তোমাৰ এই গৰ্ভজাতৰ সন্তান নহয় যিহেতু তোমাৰ এই মই গৰ্ভজাতৰ সন্তান নহয় তেন্তে তুমি মোৰ হোৱাহি পুত্ৰভক্ত হৈ তুমি
লক্ষ্মী দৈত্যৰ লগত মই যুদ্ধ কৰি তোমাক ৰক্ষা কৰিব পৰা মোৰ ক্ষমতা নাই আজি দৈত্যৰ আগত মোৰ সুদৰ্শনো চূৰ্ণ হৈ গ'ল গতিকে লক্ষ্মী তুমি হোৱা মহাসাগৰতে ডুব দি প্ৰায়শ্চিত্ত হ'বই লাগিব হয় লক্ষ্মী অৰ্পিতাৰ নাৰী উচিত পুৰস্কাৰ পাইছে মই চাওঁ তাকে দৈত্য জগতে বাহিৰা গতে তুমি এই দৈত্যৰ পত্নী বুলি উচ্চাৰণ কৰি গৈছে গতিকে তুমি দৈত্যৰ পত্নী হোৱাৰ বাহিৰে আৰু একো উপায় নাই তোমাৰ বাবে মোৰ গুৰুবাৰে বৈকুণ্ঠৰ পুখুৰী চিৰদিনৰ বাবে নিশা হৈ পৰিব মই তোমাক পরিত্যাগ করিল
কোনো উৎসৱে পুৰস্কাৰ পাইছে ইয়াৰ বাবে তুমি সতীত্য ৰক্ষা কৰিব নোৱাৰিলা লক্ষ্মী তুমি সতীত্য ৰক্ষা কৰিব নোৱাৰিলা সমস্ত পাপে আগুৰি আহিছে নহলে ইয়াৰ পৰিণাম আৰু ভয়ংকৰ হৈ উঠিব যোৱা লক্ষ্মী তুমি কলপথৰী তুমি এই কলপথৰী সাগৰতে তিনিও লোক নিশ্চ হৈ থাকিব লাগিব সময়ত মই তোমাকে নিজেই উদ্ধাৰ কৰিম তুমি তোমাৰ চিকো মন্ত্ৰণা কৰি মোৰ বাবে চিৰদিনৰ কাৰণে এই বৈকুণ্ঠ দ্বাৰ ৰদ্ধ কৰিলা তুমি তোমাৰ কুচক্ৰান্ত প্ৰয়োগ কৰি মোক আজি এই ত্ৰিজগতৰ অনাদৰ প্ৰাপ্তি কৰিলা তোমাক দেৱৰে কি তোমাক আজি মই দিছো মহা অভিশাপ তুমিও এই বৈকুণ্ঠৰ পৰা তথা লক্ষ্মী মই তোমাক অকালতে হেৰুৱাৰ
মনতে বৰে মৰ্মান্তিক হৈ পৰিছোঁ লক্ষ্মী তোমাৰে বিনে কিছুদিন বৈকুণ্ঠ কৰি নিশাখা হৈ পৰিব লক্ষ্মী চোৰাকুটি এটা কথা কৈ যাওঁ Mukmari, Domara! Jana
দেবগণ দেবরাজ সর্বর রসম প্রকৃতির সর্বরূপ সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতে কৰিছে শাসন। কিন্তু দেবগণ দেবরাজ এই অমরাবতী পূর্ণ হতে আমার দেবতার আপন সম্পদ। কিন্তু এই মাত্র দেবর কিনারতে বার্তা দিব আৰু কিছুদিনৰ পিছতে হেনো পৃথিৱীতে ভয়ংকৰ মহাপ্ৰলয় আৰম্ভ হ'ব। তেতিয়া যক্ষ দানৱবিলাকে মূৰ দাঙি থিয় হ'ব আৰু সেই দৈত্য দানৱগণে যদি আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰে তেতিয়া তাৰ উপায় কি হ'ব দেৱগণ? আপুনি চিন্তা নকৰিব দেৱৰাজ, এই পৱনে মহাপ্ৰলয়ৰ ৰূপ ধাৰণ কৰি সেই দানৱৰ ওপৰত বতাহ বলিব, আকাশ পাতালত বজ্ৰপাতৰ সৃষ্টি হ'ব। দেৱৰাজ, আমি এই মহাপ্ৰলয়ৰ সময়ত সেই মনুষ্যৰে অপূজ্য হৈ ৰওঁ। দেৱগণ তেতিয়াহ'লে দেৱতাসকল মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত। দেৱতাসকলক পূজা পতা দিলে তাৰ কি ব্যৱস্থা হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল লোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা। এই জগতত যদি যাগ যজ্ঞ পূজা পাত আজি নহয়, এই সমগ্ৰ পৃথিৱীত অধৰ্মই চানি ধৰিব। তেতিয়া এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে? ক'বলৈ আৰু কি আছে দেৱৰাজ? দেৱগণ মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ নাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ এই যমনগৰ মৃত আত্মাবোৰে ভৰি পৰিব। যি দেখিছোঁ সেই মৃত আত্মাবোৰ ৰাখিবলৈ মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। তোমাৰ তাতেই শান্তি আছে। দৈত্য দানৱগণে তোমাৰ গাত নাপায়গৈ, আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱগণ আমি এতিয়াই বিষ্ণুৰ সমীপে গৈ ইয়াৰ এক আলোচনা কৰিব লাগিব। নহলে আমাৰ স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব। জগত সত্তাৰ বাহিৰে ইয়াৰ উপায় আমি তালৈ যাব দেৱৰাজ। দেৱগণ আজিলৈ ইমানতে কথা ভংগ কৰা হ'ল। ব'লা দেৱগণ।
আমাকে মৃত্যুর কারণে খেলিছে হেতালে ধরে আনে ভালুকে বধ কৰিব লাগিব আৰু শুনাও দাদা ইমান যদি সিহঁতে শান্ত নহয় আছে মানে সিহঁতৰে দেৱতা পূজনীয় ব্ৰহ্মা বিষ্ণু মহাদেৱ তিনিওকে ধৰি আনি বলিশালতে কিবা সুধে মন অহংকাৰে এই ঋষিমুনিসকল আমাকে মাৰিবৰ বাবে মৰণ যজ্ঞ কৰে মৃত্যুৰ হেতালে খেলিছে বিচাৰ কৰা চিন্তা নকৰিবা দাদা এতিয়াই আমাৰ এই ৰাষ্ট্ৰপাত হত্যা কৰিম তোদের বিষয় করে প্রয়োজন না ওই বিষয় ওই বিষয় ধূমকেতু ওই বিষয় আতঙ্ক নমো 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 হয়া হয়া দৈত্য কোনটাই সামান্য কুটুম্ব হই চৈত্যর আগত মৃত্যুতে দেশা হতে দাদা যা এদের ধরাছে বুঝন কইতকে বাদ করে দিছে যা ওর পড়া বসি যা ওই পদ্মপ্রাপী এই বড় পরীক্ষা দ্বিতীয় জন্ম হওয়া নয় আরে ভয়ানক জীবিত থাকালৈকে মৃত্যু জন্ম হবই নয় তপনপুর মূল মাত্রই ক্ষুদ্র Vikrama
আপুনি আজিৰ পৰা আমাৰ ৰাজ্যৰ এক সত্য অধিক হৈ থাকিব আৰু আপোনাৰ আজ্ঞালৈ আমি কাম কৰি যাম। আপুনি আমাকে সেৱা কৰক দৈত্যপতি, আমাকে সেৱা কৰক। শান্তি পাইছো দৈত্যপতি লক্ষ্মী মোক বিজয় স্বজন কৰিলে। লক্ষ্মী মোক নিজৰ স্বাৰ্থ স্বজন কৰিলে। আমি বিশ্বাস করিল দৈত্যপতি, আমার মহাস্তবিনাথ আপনার বন্ধন করে একেবারে ভানবাদ হয়ে গেল। দৈত্যপতি অনেক বড় একে নবী থাকি আমার নবী নাই নাই ধরা অতি উত্তম হব। আমি এই পৃথিবীর এক ক্ষত্রিয় সম্রাট হয়ে জিয়াই থাকে। আমরা মেটানি কপালে জয়ধ্বনি লেখক জগতে এই অয়তন্ত্রে বিক্রমণি বল স্বামী ভাই সুন্দরী কন্যায় লোকে সুন্দরী কন্যায় গ্রহণ করিবলৈ ঈশ্বর নাই দেখে রূপবতী নামীকে আপনার হাতে খাওয়ার প্রয়োজন আমি সেইবোৰ বিচাৰি আমি কৈ লাগিব রূপবতী নারী কই শাস্ত্রবিরা কাবারে অতি গুরুত্বপূর্ণ হাতে তোমালোকে সকলো সাজু আছে গরম মেঘেরি কপাই জয় ধনে আকৌ এবাৰ দেখোতে জগতে এই দানৱৰে আকাকি পৰাক্ৰম
পৃথিবীতে ধর্মের প্রভাব দিনকে দিনে লুপ্ত হব ধরেছে অধর্মের আগমন যেন হয় অনুমান ব্যক্তিমূল প্রিয় বক্তর বাক্য অনুধাবন করি পরিচয় মনতে সত্য যুগৰ শেষত হব হেনো শস্য অৱতাৰ কিন্তু পৃথিৱীতে হব এটি মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী এফালৰ পৰা ডুবাই পেলাব জীৱ জন্তু গছ লতা সৰু তৃণ কোনো বচি নাথাকিব মহারাজ ইয়াত বাৰু এই ধৰ্মৰ প্ৰভাৱে কিদৰে বাঢ়িব আপুনি বাৰু জানেনে মন্ত্ৰী ডাঙৰীয়া মহারাজ সেই কথা অৱশ্যে সঁচা পৃথিৱীটি কেতিয়া হ'ব তাকানো জানিব কিদৰে সকলো ভগৱান শ্ৰী হৰি তেওঁৱে জানিব তেওঁৱে সেই মহালীলা কেতিয়া কৰিব কিন্তু কিন্তু কি মন্ত্ৰী আপোনাৰ পিতৃদেৱতে কৈছিল এই পৃথিৱীৰ মহাপ্ৰলয় সলনি কলমে দেখা দিছে তাৰ বাবে আপুনি চিন্তা নকৰিব মহাৰাজ একো চিন্তা নামে শ্ৰী হৰি কৰোৱাৰ হৰি মন্ত্ৰী ডাঙৰীয়া মহাৰাজ ভগৱানৰ বাহিৰে আমাৰ এই বিপদৰ সময়তে কোনেও আমাকে কৰিব নোৱাৰে সহায় কিন্তু মন্ত্ৰী এই বিষয়ে বাৰু ঋষি মুনিসকলক মাতি আলোচনা কৰা হয় মহাৰাজ ঋষি মুনিৰ সকলৰ নাই পৰিচয় আপোনাৰ পিতৃদেৱতাই কৈছিল এই পৃথিৱীত যেতিয়া মহাপ্ৰলয় অমংগলে দেখা দিব তেতিয়া ভগৱান আমাৰ হৃদয়ত অধিষ্ঠিত হৈ ভক্ত কৰিব সেইবাবে আমি চিন্তা নকৰিব নহয় আমি একো চিন্তা মানে শ্ৰী হৰি কৰোৱাৰ হৰি মন্ত্ৰী ডাঙৰীয়া মহাৰাজ প্ৰিয়তৰ পুত্ৰ মই নাম মোৰ সত্যপথ আছে মোৰ ধৈৰ্যৰ সীমা গতিকে এই বিপদৰ সময়তে আমি হৰিৰ কিহতে গৈ আৰাধনা কৰোঁগৈ সেই দেৱ নাৰায়ণক বলক বন্ধুবোৰ আমি এতিয়া নিজ কৰ্তব্যতে অগ্ৰসৰ বলক মহাৰাজ